মই সকলোৰে নাম লোৱা নাই সাংবাদিক বন্ধুসকল আজি এই আমাৰ ইয়াত আমি যিসকল দীঘলী পুখুৰী পাৰত সিদ্ধিনাথ শৰ্মা ভৱনত যি কম সংখ্যক মানুহ উপস্থিত হৈছোঁ ইয়াৰ অৰ্থ এইটো নহয় যে শিয়ালৰ জাক জাক সিংহৰ এজন মই এটা কথা আজি আপোনালোকক ক'ব বিচাৰিছোঁ কা আন্দোলনত যেতিয়া ছাত্ৰ সমাজে কা আন্দোলন কৰিছিলে প্ৰথম দিনাৰ পৰাই ছাত্ৰ সমাজৰ লগত কা আন্দোলনৰ লগত কেব আন্দোলনৰ লগত আমি সন্মুখৰ পৰা যুঁজি আহিছিলোঁ এতিয়া আহি থাকোঁতে এজন মানুহে কৈছে ফোন কৰি কৈছে বাইদেউ সকলো দেখোন বিজেপিলৈ গ'ল আপোনালোকো বিজেপিলৈ গ'ল মই আজি আপোনালোকক ইয়াত এটা কথা ক'ব বিচাৰিছোঁ কম সংখ্যক মানুহ হ'লেও নৈতিকতাৰ যুদ্ধখন জিকিবৰ কাৰণে বহুত মানুহ নালাগে নৈতিকতাৰ আন্দোলন জিকিবৰ কাৰণে কম সংখ্যক মানুহ আপোচবিহীন মানুহেই এই নৈতিকতাৰ যুঁজিবৰ কাৰণে যথেষ্ট মই আজি এই ফিল্ডৰ পৰা হিমন্ত বিশ্ব শৰ্মাক এটা কথা ক'ব বিচাৰিছোঁ পৰহি দিনা শিৱসাগৰত হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এইসকল যিসকল হতাশগ্ৰস্ত মানুহ এওঁলোকে উন্নয়ন নিবিচাৰে মই হিমন্ত বিশ্ব শৰ্মাক ক'ব বিচাৰিছোঁ কোনবিলাক মানুহক লৈ উন্নয়নৰ কথা কৈছা য'ত ৮৫,০০০ মানুহে আজি গৃহহীন ভূমিহীন হৈ গুৱাহাটীত মাটিৰ পট্টাৰ কাৰণে হিয়া ধুকাৰি নিদ্ৰাহৰণ হৈছে সেইবিলাক মানুহৰ সংস্থাপনৰ কথা নাভাবি তুমি বুলডোজাৰ লগাই যিবিলাক মানুহৰ নিদ্ৰাহৰণ কৰিছা তুমি অভাৰব্ৰিজ বনাই উন্নয়ন হৈছে বুলি কৈছা নেকি আমি প্ৰত্যাহ্বান জনাইছোঁ ১০০ কোটি টকীয়া দলং ৩৫০ কোটি টকাৰ বাজেট বনাই তুমি অভাৰব্ৰিজ বনাই যদি ভাবিছা যে উন্নয়ন হৈছে এই উন্নয়নে এদিন তোমাকো বুলডোজাৰ লগাব সেই বুলডোজাৰ হয়তো যান্ত্ৰিক বুলডোজাৰ নহ'ব পাৰে কিন্তু এই বুলডোজাৰে ইতিহাসত লিখি যাব যে এনেকুৱা এজন কমিশ্যনখোৰ মুখ্যমন্ত্ৰীৰ হাতত বাকজৰি দি দিলে যি সঁচা অৰ্থত স্কুল বন্ধ কৰে বিদ্যালয় বন্ধ কৰে আজি যদি খবৰ কাগজৰ প্ৰথম পৃষ্ঠা পঢ়ে যে ল'ৰা ছোৱালীৰ ইউনিফৰ্ম আৰু কিতাপ দিয়াত খেলি মেলি হোৱাত ল'ৰা ছোৱালীৰ শিক্ষাক তেওঁ মানে এটা অৱস্থা এনেকুৱা হঠকাৰী সিদ্ধান্ত লৈ খেদি দি পেলাই কেৱল যদি মানুহে ভাবিছে গুৱাহাটী আৰু অসমবাসী মানুহে যদি ভাবিছে যে ইয়াত অভাৰব্ৰিজ বনিছে হিমন্ত বিশ্ব শৰ্মাই উন্নয়ন কৰিছে তেতিয়াহ'লে এটা দিন আপোনালোকে কিন্তু সকলোৱে ৰেডি হৈ থাকক যে হিমন্ত বিশ্ব শৰ্মাৰ এই হাতুৰিত সকলোৱে এদিন কিন্তু বশীভূত হ'ব লাগিব মই বেছি দীঘলীয়া নকৰি এটা কথাই ক'ব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মা অমিত শ্বাহে ক'ব বিচাৰিছে যে তেওঁলোকে বাহিৰৰ বিদেশৰ পৰা আনি পেলাই মানুহক সংস্থাপন দিব মই আজি হিমন্ত বিশ্ব শৰ্মাক সুধিব বিচাৰিছোঁ যে শিল সাকুৰ যে সেই মানুহবিলাকৰ ঘৰত 10 বছৰ 15 বছৰ বাস কৰাৰ পাছত পানীৰ কানেকশ্যন দিছা লাইটৰ কানেকশ্যন দিছা MP ফাণ্ড আৰু MLA ফাণ্ডৰ দি ৰাস্তা বনাইছা বুলডোজাৰ কিয় লগাই তোমালোকে আজমলক মাটিত কিয় দিছা জিঞ্জাৰ হোটেল কিয় ভাঙিব পৰা নাই আৰু তোমাৰ অশোক সিংগাল আৰু নাৰায়ণ ডেকাই যে তাত মাটি লৈছে তাত বুলডোজাৰ কেতিয়া লগাবা এই প্ৰশ্নৰ উত্তৰ মানুহে দিব লাগিব মই আজি অসমৰ ৰাইজলৈ এই মঞ্চৰ পৰা এটা কথা প্ৰশ্ন কৰিব বিচাৰিছোঁ সদায় এইখানে বিজেপি চৰকাৰে কয় যে ৮৫৫ জন শ্বহীদৰ বিনিময় কংগ্ৰেছে দিব লাগিব আমি পিছলৈ উভতি নাযাওঁ মই আজি ক'ব বিচাৰিছোঁ হিমন্ত শৰ্মাৰ চৰকাৰৰ দিনত ১৮৮ জন ল'ৰাক ভুৱা এনকাউণ্টাৰ কৰি মৃত্যুমুখলৈ ঠেলি দিয়া হ'ল ৫ জনকৈ ল'ৰাক GP সিঙে পুলিচ লগাই তেওঁলোকক মানে গুলীয়াই মৃত্যুবৰণ কৰা হ'ল তেওঁলোকক দুষ্কৃতিকাৰী সজোৱা হ'ল ইয়াৰ উত্তৰ কেতিয়া দিব আৰু ইয়াৰ প্ৰশ্নৰ উত্তৰ অসমৰ ৰাইজে কেতিয়া ল'ব ইয়াক বৃহৎ প্ৰশ্ন মই সেইকাৰণে যুৱ প্ৰজন্ম সাংবাদিক বন্ধুসকল খাকী পোছাকত থকা আমাৰ পুলিচৰ কৰ্মীসকল আপোনালোকৰ বাধ্যবাধকতা আমি বুজি পাওঁ কাৰণ আপোনালোকে মালিক পক্ষৰ মতে চলিবলগীয়া হয় আপোনালোকৰ ওপৰত আমাৰ কোনো ধৰণৰ আমাৰ বিৰূপ মন্তব্য নাই বা বিৰূপ ভাৱ নাই কিন্তু মই এটা কথা খাকী পোছাকত থকা মানুহসকলক মই ক'ব বিচাৰিছোঁ সকলোকে এটা কথা সকীয়াই দিব বিচাৰিছোঁ এই ফিল্ডৰ পৰা যে আপোনালোকে খাকী বৰ্ডি পিন্ধোতে এইটো কথা নাভাবিব এনকাউণ্টাৰ কৰিলে 10 বাৰ আপোনালোকেও চিন্তা কৰিব যে আপোনাৰ গাড়ীৰ তেলৰ পৰা দৰমহাৰ পৰা সেই খাকী পোছাকযোৰলৈকে ইয়াত বহি থকা প্ৰত্যেকজন মানুহৰ কৰ কাতলৰ পইচাৰে আপোনালোকক দৰমহা আদায় দিয়া হয় মই সেইসকল শিক্ষক সমাজকো এটা কথা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ মই অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ি আহিছোঁ আজি অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকৰ যিটো এটা ভয়ালগা অৱস্থা হৈছে সেই শিক্ষাগুৰুসকলকো মই আজি বিনম্ৰভাৱে হাত জোৰ কৰি অনুৰোধ কৰিছোঁ এটা জাতি তেতিয়া জীয়াই থাকিব যেতিয়া জাতিৰ ভাষা জীয়াই থাকিব
আজি শিক্ষকসকলে নিজৰ স্কুলখনত আগতে আজি অকমান আগত মই বহুতে কথা পাতিছোঁ যে আমি আগতে যেতিয়া স্কুলত পঢ়িছিলোঁ শনিবাৰে বন উঘালিছিলোঁ। স্বচ্ছ ভাৰত আমাক হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰতৰ কথা শিকাব নালাগে। গান্ধীজীৰ স্বচ্ছ ভাৰতৰ সেই চশমাযোৰ লৈ তেওঁলোকে গান্ধীজীক যিটো নাথুৰাম গছক পূজা কৰি গান্ধীক যিটো হাতুৰি মাৰিছে তাৰ প্ৰত্যুত্তৰ প্ৰতিজন নাগৰিকে দিব লাগিব। স্বচ্ছ ভাৰত আমাক বিজেপিয়ে শিকাব নালাগে। কেমেৰা লৈ নৰেন্দ্ৰ মোদীয়ে সাগৰৰ পাৰত বটল তোলা ফটো মানে স্বচ্ছ ভাৰত নহয়। হাতত ঝাৰু লৈ কেমেৰা লৈ যোৱা মানে স্বচ্ছ ভাৰত নহয়। স্বচ্ছতা নিজৰ অন্তৰৰ পৰা আহিব লাগিব। যিজন মুখ্যমন্ত্ৰীয়ে নিজৰ জাতিটোৰ ভাষাটোক আজি এফালৰ পৰা গল চেপা দিছে, দুৰ্ভাগ্যজনক কথা। এই 1.5 বছৰত 11,443খন প্ৰাথমিক বিদ্যালয়ৰ পৰা বিদ্যালয় বন্ধ কৰা হৈছে আৰু অসমৰ সুধী সমাজ সকলোৱে নীৰৱ। মই দীঘলীয়া নকৰোঁ আৰু বহুত বক্তা আছে। এটা কথা ক'ব বিচাৰিছোঁ, এওঁলোকে ডিজিটেল ইণ্ডিয়াৰ কথা কয়। আজি 304জন কম্পিউটাৰ শিক্ষকে পেটত অনাহাৰে গামোচা বান্ধিবলগীয়া হৈছে, এওঁলোকৰ চাকৰি গুচি গৈছে। গতিকে অত্যন্ত দুৰ্ভাগ্যজনক কথা। মই সেইকাৰণে আজি এই মঞ্চৰ পৰা প্ৰতিজন ৰাইজক এটা কথা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে আমি নামানো। আজি আমি ইয়াৰ পৰা যোৱাৰ পিছত ছ'চিয়েল মিডিয়াত আমি যেতিয়া আপলোড কৰিম বহুতে আমাক ঠাট্টা কৰিব যে সিহঁতে মানিছে আমি নামানো। বগা ভাত দেখিলে কাউৰী যায়, কিন্তু সকলো মানুহে বগা ভাত দেখি নাযায়। যিসকলে শিৰ ফুলাই আন্দোলনত 5টা ল'ৰাক শ্বহীদ কৰা হ'ল, আজি আকৌ সেই ৰজাঘৰীয়াৰ ভাত দেখি পেলাই দৌৰ মাৰিছে, তেওঁলোককো আজি ইয়াৰ পৰা সকিয়নি দিছোঁ যে আপোনালোকে তাত যাব পাৰিব ঠিকেই, কিন্তু জীৱনৰ কাৰণে সতি সন্ততিৰ ওচৰত নৈতিকতাহীন এজন আপোচবিহীন আপোনালোকে নেতা নহয়। একোজন আপোনালোকে চামচা হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিব, কিন্তু নেতা হিচাপে নেতৃত্ব যে দিব নোৱাৰে, এই কথা মই আপোনালোকক আজি সকিয়াই দিলোঁ। মই সেইকাৰণে প্ৰত্যেকজন মানুহক অন্তৰাত্মাৰ পৰা এটা অসমীয়ত্ব জগাই তুলিবৰ কাৰণে আজি এই ফিল্ডৰ পৰা আপোনালোকক অনুৰোধ কৰিছোঁ। আপোনালোকক শেষৰ কথাটো কৈছোঁ, যিমান নোবেল প্ৰাইজ পাইছে, জাপানত যাওক, চাইনাত যাওক, নিজৰ মাতৃভাষাক কিন্তু সেই নোবেল বঁটা পোৱাসকলেও কিন্তু কেতিয়াও অগ্ৰাহ্য কৰা নাই। আমাৰ হিমন্ত বিশ্ব শৰ্মাই যদি ভাবিছে যে ৰিণিকী ভূঞাই ইংলিছ মিডিয়ামৰ স্কুলখন চলাইছে আৰু ইংলিছ মিডিয়ামৰ স্কুলবিলাক চলাই নিজৰ মাতৃভাষাটোক ভৰিৰে যদি ভুল অন্তিত কৰি পেলাই যদি ভাবিছে বহুত ভাল মুখ্যমন্ত্ৰী হৈছে, ইতিহাসৰ পাতত ক'লা চিয়াহাৰীৰে লিখা থাকিব যে স্বাধীনতাৰ পিছত এইজনেই দুৰ্দান্ত মুখ্যমন্ত্ৰী, যি নিজৰ ভাষা, যি নিজৰ মাতৃভূমিক, যি নিজৰ ভাল যিসকল আমাৰ দেশৰ ভাৱে নিজৰ জাতিটোৰ বাবে মাত মতা মানুহক, যিসকল ব্যক্তিক আমি অনুষ্ঠান হিচাপে শ্ৰদ্ধা কৰোঁ, তেওঁলোকক তুচ্ছ তাচ্ছিল্য কৰা এইজন মুখ্যমন্ত্ৰী বদন হিচাপে চিহ্নিত হৈ থাকিব। গতিকে মই আপোনালোকক বিনম্ৰভাৱে আহ্বান কৰাইছোঁ, ডক্টৰ হীৰেণ গোহাঁই ছাৰক আমি আপোনাকো এটা কথা কৈছোঁ, আপুনি কেতিয়াও মুখ্যমন্ত্ৰীৰ কথাত মই জানো ছাৰ কেতিয়াও হতাশ নহয়, কিন্তু হিমন্ত বিশ্ব শৰ্মাই আপোনাক যিটো আত্মশ্লাঘা কৰি পেলাই তেওঁ যিটো তুচ্ছ তাচ্ছিল্য কৰিছে, হিমন্ত বিশ্ব শৰ্মাই নিজৰ গাত নিজেই খান্দিছে। এই কথাটো সকলোৱে মনত ৰখা উচিত। অসমৰ কোটি কোটি ৰাইজ ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ লগত আছিল, আছে আৰু থাকিব। এই কথাকে কৈ মই আমি নামানো বুলি কৈ আমি সকলোৱে ইয়াৰ বিৰোধিতা কৰি যাম বুলি মই আজি আপোনালোকক প্ৰতিশ্ৰুতি দি কোনো কাৰণতে যাতে জাতি মাটিৰ ভেটিৰ লগত আমি আপোচ নকৰোঁ, তাকেই আপোনালোকৰ ওচৰত প্ৰতিশ্ৰুতি দি মোৰ বক্তব্য মই